নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পাঠ্যপুথিৰ 6 নম্বৰ চেপ্টাৰটো ছেকেণ্ড পাৰ্টটো আমি ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ। ইয়াৰে প্ৰথম কুৱেশ্যনটো আছে, চোৱা যে সাগৰৰ পানীৰ পৰা নিমখ কেনেদৰে আহৰণ কৰা হয়। উত্তৰটো হ'ব, সাগৰৰ পানী পুখুৰীত জমা কৰি সূৰ্যৰ তাপত শুকুৱাই দিয়া হয়। পানী বাষ্প হৈ উৰি যায় আৰু নিমখসহ অন্যান্য পদাৰ্থ তলত থৈ যায়। এই মিশ্ৰৰ পৰা বিশুদ্ধকৰণ পদ্ধতি ব্যৱহাৰ কৰি নিমখ পৃথক কৰা হয়। এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 7টোলৈ। 7টো দি আছে, চোৱা মিশ্ৰ এটাৰ পৰা উপাদানবোৰ পৃথক কৰিবৰ বাবে উপযুক্ত পদ্ধতি কিদৰে নিৰ্ধাৰণ কৰা হয়। উত্তৰটো হ'ব, মিশ্ৰণৰ পৰা উপাদানসমূহ পৃথক কৰিবৰ বাবে উপযুক্ত পদ্ধতি নিৰ্বাচনৰ মুখ্য মাপকাঠি হৈছে যে সেই উপাদানসমূহৰ ভৌতিক বা ৰাসায়নিক গুণৰ পাৰ্থক্য। মানে ভৌতিক আৰু ৰাসায়নিক গুণৰ যিবিলাক পাৰ্থক্য আছে সেইটোৱে হৈছে তাৰ নিৰ্বাচন কৰা মুখ্য মাপকাঠি। এই গুণসমূহৰ ভিতৰত কণিকাৰ আকাৰ, ঘনত্ব, দ্ৰৱণীয়তা, উতলাংক আৰু চুম্বকীয় ধৰ্ম আদি অন্তৰ্ভুক্ত কৰা হৈছে। মানে যিমানবিলাক গুণ আছে সেইবিলাক এই ধৰ্মবিলাকৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে। কুৱেশ্যন নম্বৰ 8টো চোৱা। কুৱেশ্যন নম্বৰ 8টোত চোৱা যে নদী বোকা পানীৰ পৰা ফটফটীয়া পানী পাবৰ বাবে ব্যৱহাৰ কৰিব পৰা সকলোবোৰ পদ্ধতিৰ নাম লিখা। মানে খালি পদ্ধতিকেইটাৰ নামকেইটা লিখিলেই হ'ব। কি কি পদ্ধতিৰ পৰা আমি নদীৰ বোকা পানীৰ পৰা আমি ফটফটীয়া পানীটো পাব পাৰোঁ। উত্তৰটো হ'ব, চোৱা যে নদী বোকা পানীৰ পৰা ফটফটীয়া পানী পাবৰ বাবে ব্যৱহাৰ কৰিব পৰা সকলোবোৰ পদ্ধতিকেইটা হৈছে যে পৰিস্ৰাৱন, অৱক্ষেপন, আস্ৰাৱন আৰু ৰাসায়নিক পৰিশোধন আদি কেইবাটাও পদ্ধতি ব্যৱহাৰ কৰিব পাৰি। কুৱেশ্যন নম্বৰ 9টো হৈছে যে উপযুক্ত চিত্ৰসহ পৰিস্ৰাৱন পদ্ধতিটো ব্যাখ্যা কৰা। উত্তৰটো হ'ব যে পৰিস্ৰাৱন হৈছে তৰল পদাৰ্থৰ পৰা কঠিন কণা পৃথক কৰা এটা পদ্ধতি। দৈনন্দিন জীৱনত ইয়াৰ ব্যৱহাৰ এনেধৰণে দেখা যায়। চাহৰ পৰা চাহপাত পৃথক কৰিবলৈ চিত্ৰটো তলত দিয়া আছে, চোৱা। তোমালোকে নিশ্চয় মাহঁতক দেখিয়ে আছা চাহ কেনেকৈ চেকে, নহয় জানো। তলত এটা বিকাৰ লৈ তাৰ ওপৰত এখন চেকনি লৈ ইয়াত চেকনি সলনি যেনিবা কি লৈছে, ফিল্টাৰ লৈছে, ফিল্টাৰ পেপাৰ লৈছে আৰু ওপৰত চাহৰ চচটোৱেদি চাহখিনি ঢালি দিয়ে। এই যে বিকাৰটো লৈছে সৰু গ্লাছৰ নিচিনা, সেইটো হৈছে চাহো আছে, তাত চাহপাতো আছে আৰু এই ফিল্টাৰত পেলাই দিছে আৰু তাৰ তলত যিখিনি জমা হৈছে সেইখিনি হৈছে চাহ আৰু চাহপাতখিনি ক'ত জমা হৈছে, ফিল্টাৰত জমা হৈ গৈছে। কুৱেশ্যন নম্বৰ 10টো চোৱা। পাঠৰ ক্ৰিয়াকলাপ 6.2 অনুসৰি সম্ভৱপৰ সকলো মিশ্ৰৰ বাবে প্ৰযোজ্য পৃথকীকৰণ পদ্ধতিসমূহ উল্লেখ কৰা। পৃথকীকৰণ যিবিলাক পদ্ধতি আছে সেইবিলাক উল্লেখ কৰিব লাগে। ইয়াতে তোমালোকৰ কুৱেশ্যনটোতে এটা উদাহৰণ দি দিছে, এটা ক্ৰমিক নম্বৰ, তাৰপিছত দুটা দ্ৰব্য লোৱা আৰু সিহঁতৰ ভৌতিক অৱস্থাকেইটা কি কি সেইটো লিখিব লাগে আৰু দ্ৰৱণীয় হয়নে নহয় সেইটো লিখিব লাগে আৰু পৃথকীকৰণ পদ্ধতিটো কি সেইটো লিখিব লাগে। ইয়াতে 1 নম্বৰতে দিয়া আছে নিমখ আৰু পানী। ইহঁতৰ ভৌতিক অৱস্থাটো হৈছে গোটা আৰু জুলীয়া, নিমখটো গোটা, পানীটো জুলীয়া আৰু ইহঁত দ্ৰৱণীয় হয়নে নহয়, নিমখটো পানীত দ্ৰৱণীয় হয় আৰু পৃথকীকৰণ পদ্ধতি হৈছে বাষ্পীভৱন। এনেদৰে তোমালোকে আৰু কেইটামান উদাহৰণ দিব লাগে। এতিয়া এনচাৰটো কি হ'ব, চোৱা। 2 নম্বৰটোত লোৱা হৈছে পদাৰ্থকেইটা, এটা হৈছে বালি আৰু এটা হৈছে পানী। এতিয়া বালিটো গোটা, পানীটো জুলীয়া আৰু ইহঁত বালি পানী দ্ৰৱণীয় নহয়, অদ্ৰৱণীয়। তাৰপিছতে ইহঁতক কি পদ্ধতিত কৰিব পাৰি, পৰিস্ৰাৱন আৰু আস্ৰাৱন। 3 নম্বৰত লোৱা হৈছে পানী আৰু মিঠাতেল। পানীও জুলীয়া আৰু মিঠাতেলো জুলীয়া আৰু দ্ৰৱণীয় অদ্ৰৱণীয়, এইটো হৈছে অদ্ৰৱণীয় আৰু ইহঁতক কি পদ্ধতিত পৃথক কৰিব পাৰি, সেইটো হৈছে আস্ৰাৱন। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ পাঠ্যপুথিৰ কুৱেশ্যন এনচাৰখিনি ইমানতে শেষ হ'ল। তোমালোকক পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'লৈকে। ধন্যবাদ।